নমস্কাৰ, আজি হৈছে ২৪ আগষ্ট দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ আমছে কৰিছে এক ডাঙৰ ঘোষণা, অসমত কোনো SIRৰ প্ৰয়োজন নাই। 1971ৰ পিছত অহা লোকক বাংলাদেশলৈ পঠিয়াব আমছুৱে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এক ডাঙৰ মন্তব্য আহি পৰিছে। তেওঁ কৈছে যে 1971ৰ পিছত অহা লোকক আমি নিজেই বাংলাদেশলৈ পঠিয়াই দিম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 1971ৰ পিছত অহা বাংলাদেশী খেদিব আমছুৱে। 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক বাংলাদেশী বুলি ক'লে আমছুৱে 100 বা নহয় লাখ বাৰ মাত মাতিব। কিন্তু 25 মাৰ্চৰ পিছত অহা কোনো এজনক যদি দেখুৱাই দিয়ে তেন্তে আমছুৱে নিজে বাংলাদেশলৈ পঠিয়াই দিব বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। আৰু অসমত প্ৰয়োজন নাই কোনো SIRৰ। চাপৰৰ চৰুৱাবাখৰা সন্তকপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিতিত এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 1971ৰ পিছত অহা বাংলাদেশী খেদিব আমছুৱে। 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক বাংলাদেশী বুলি ক'লে আমছুৱে 100 বা নহয় লাখ বাৰ মাত মাতিব। কিন্তু 25 মাৰ্চৰ পিছত অহা কোনো লোকক যদি দেখুৱাই দিয়ে তেন্তে আমছুৱে নিজেই বাংলাদেশলৈ পঠিয়াই দিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমা ই হিন্দৰ নেতা মাহমুদ আৰছাদ মাদানীক গ্ৰেপ্তাৰ কৰক বুলি দাবী উত্থাপন কৰিছে বীৰ লাচিত খানা। তাই আহোম ছাত্ৰ সন্থাসহ বহুকেইটা দল সংগঠনৰ ৰাজপথত গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ জমিয়ত উলেমা ই হিন্দৰ নেতা মাহমুদ আৰছাদ মাদানীক গ্ৰেপ্তাৰ কৰক। আৰছাদ মাদানীক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিৰ ৰাজপথত দল সংগঠনৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত খানা, তাই আহোম ছাত্ৰ সন্থা, সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে নাথ যোগী ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু জমিয়ত উলেমা ই হিন্দে অসমৰ মুখ্যমন্ত্ৰীক লৈ দিয়া আবেদনৰ প্ৰতি নিন্দনীয় আৰু শীঘ্ৰেই সংগঠনটোক নিষিদ্ধ কৰাৰ লগতে আৰছাদ মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী জনাইছে সংগঠনসমূহে। আৰু কোনো কাৰণতে উচ্ছেদ বন্ধ কৰিব নালাগে বুলিও দাবী জনাই প্ৰতিবাদী দল সংগঠনসমূহে। আৰু চৰকাৰৰ উচ্ছেদ অভিযান আৰু খিলঞ্জীয়াৰ সুৰক্ষাক সমৰ্থন জনাই সংগঠনকেইটাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, ভাল খবৰ। জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধন। আপুনি কোন জিলাৰ বাসিন্দা জনাওক আমাৰ কমেণ্ট বক্সত। তাৰিখ চাই সাজু হওক টকা ল'বলৈ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধন। সাজু হওক আপুনি টকা ল'বলৈ। কাইলৈ 24 আগষ্ট অৰ্থাৎ আজি হৈছে 24 আগষ্ট আৰু 24 আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই পাব ধন। 25 আগষ্টত ধুবুৰীৰ মহিলাই লাভ কৰিব ধন। ইয়াৰ সমান্তৰালকৈ 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন। 2 ছেপ্টেম্বৰত হোজাইৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন। ইয়াৰ সমান্তৰালকৈ 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন। 4 ছেপ্টেম্বৰত ঢেকীয়াজুলিৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন। আৰু 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন। 6 ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই লাভ কৰিব ধন। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব লাখপতি বাইদেউৰ ধন। আৰু 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব ধন। গতিকে আপুনি কোন জিলাৰ বাসিন্দা জনাওক আমাৰ কমেণ্ট বক্সত। 26 ছেপ্টেম্বৰত জোনাইৰ মহিলাই পাব লাখপতি বাইদেউৰ ধন। আৰু ইয়াৰ সমান্তৰালকৈ 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব লাখপতি বাইদেউৰ ধন। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমা ই হিন্দক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত উলেমাই বনোৱা নাই।
আৰু মাদানীক প্ৰতি উত্তৰ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জমিয়তক মই কেয়াৰ নকৰোঁ, অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছ, মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰিছে। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম আৰু অচিনাকি মানুহৰ চৰ্দাৰ জমিয়ত আৰু কংগ্ৰেছৰ জমিয়তৰ বি টিম আখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে, আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব, মাদানীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। আৰু জমিয়ত উলেমা হিন্দক এবাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জমিয়তক মই কেয়াৰ নকৰোঁ, অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ আৰু জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। আৰু এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম আৰু জমিয়তক মই একেবাৰে কেয়াৰ নকৰোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হু ইজ মেহমুদ মাদানী? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা জমিয়ত উলেমাকল। এবাৰ অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। হু ইজ মেহমুদ মাদানী প্ৰশ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ ক'বলৈ জমিয়ত উলেমাকল। অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমাক নিষিদ্ধ কৰিব লাগে এইখন অসমত। জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট আখ্যা দিয়া হৈছে ইতিমধ্যে। আৰু অসমখন ভাগ কৰিব বিচাৰিছে জমিয়ত উলেমাই। ৰাজ্যত অবৈধ বাংলাদেশী বিতৰণ কৰাৰ ফলত চকু জ্বলিছে জমিয়ত উলেমাৰ। আৰু ৰাজ্য অশান্ত কৰিবলৈ যিকোনো মন্তব্য কৰিছে জমিয়ত উলেমা ই হিন্দে। আৰু এনেধৰণৰ মন্তব্য সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আছে। মুখ্যমন্ত্ৰীলৈ আহ্বান, উচ্ছেদ বন্ধ নকৰিবলৈ অসমীয়া যুৱ মঞ্চৰ। আৰু আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, কোৱা হৈছে যে হু ইজ মেহমুদ মাদানী? মেহমুদ মাদানী কোন? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা জমিয়ত উলেমা কোন? আৰু অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। NRCৰ পৰা নাম কৰ্তন খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰেই NRCৰ পৰা নাম কৰ্তন হ'ব বহু লোকৰ। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ আৰু সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। আৰু প্ৰাক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা। কেন্দ্ৰ, ৰাজ্য আৰু RGI লৈ জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ। আৰু পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। আৰু NRCৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ। কেন্দ্ৰ, ৰাজ্য আৰু RGI লৈ জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড নাই নেকি আপোনাৰ? ছেপ্টেম্বৰ মাহ হৈছে আধাৰ কাৰ্ড আবেদনৰ শেষ সময়সীমা। আপোনাৰ আধাৰ কাৰ্ড নাথাকিলে আপুনি এতিয়াই কৰক আবেদন, কিয়নো ছেপ্টেম্বৰ মাহ হৈছে আধাৰ কাৰ্ড আবেদনৰ শেষ সময়সীমা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব আধাৰ কাৰ্ড। 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড। যদি এতিয়ালৈকে আধাৰ কাৰ্ড নাই, এই মাহৰ ভিতৰত আপুনি আধাৰ কাৰ্ড উলিয়াই লওক। আপুনি শীঘ্ৰেই এই কাম কৰক। আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে কমেণ্ট বক্সত য়েছ লিখক, আৰু যদি নাই তেন্তে কমেণ্ট বক্সত ন' লিখি আমাক জনাওক। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, কেৱল ছেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ডৰ আবেদনৰ সময়সীমা। ইয়াৰ পিছতো যদি
কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক আৰু তাৰ পিছত সম্পূৰ্ণ পৰীক্ষণ কৰি কিছু লোককহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড। অৱশ্যে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে ST, SC আৰু চাহ জনগোষ্ঠীয় লোকসকলক। ST, SC আৰু চাহ জনগোষ্ঠীয় লোকক দিয়া হৈছে এবছৰৰ সময়সীমা আৰু বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আধাৰ কাৰ্ডক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব আধাৰ কাৰ্ড আৰু 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড। আৰু আপুনি যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই, এমাহৰ ভিতৰত আধাৰ কাৰ্ড উলিয়াই লওক। কেৱল ছেপ্টেম্বৰ মাহলৈকে আপুনি আধাৰ কাৰ্ড বনাব পাৰিব। আহিছোঁ আন এক খবৰৰ মাজলৈ। মিয়াসকলক উজনিৰ পৰা খেদাৰ লগতে মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰিছে অসমীয়া যুৱ মঞ্চই। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা কোৱা হৈছে যে মিয়া নহ'লে উজনিত নহ'ব উন্নয়ন। এই মুহূৰ্তৰ খবৰ জনাই যাম, মিয়া নহ'লে উজনিৰ উন্নয়ন হ'ব স্তব্ধ। আৰু থলুৱা মানুহৰ আৱেগ অনুভূতিক লৈ হেতালি খেলিছে মুখ্যমন্ত্ৰীয়ে। প্ৰথমে অসমত বহিৰাগতৰ দপদপনি বন্ধ কৰক। মিয়াসকল শ্ৰমজীৱী লোক। মিয়াসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত বাস কৰি আছে, কিন্তু মিয়াই উজনিক লক্ষ্য কৰি লোৱা নাই। উজনি অসমৰ ভূমি কোনো মিয়াই ক্ৰয় কৰা নাই। চিতু বৰুৱাৰ দৰে লোকে মিয়াৰ পৰা ধন দাবী কৰিছে। চিতু বৰুৱাৰ দৰে ব্যক্তিক উদ্ভণ্ডালি বন্ধ কৰক আৰু চিতু বৰুৱাক আটক কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণহে দিছে চৰকাৰে। কাৰোবাৰ যদি বৈধ নথিপত্ৰ নাই, তদন্তৰ জৰিয়তে সমাধান কৰি উলিয়াওক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু মিয়াক উজনিৰ পৰা খেদি পঠিওৱাৰ ফলত উজনি অসমৰ উন্নয়ন স্থগিত হৈছে। শ্ৰমিকৰ অভাৱৰ বাবে ইটা ভাটা বন্ধ হৈ গৈছে। মিয়া মুছলমানক উজনিৰ পৰা খেদি অসম ৰক্ষা কৰিব বিচাৰিছে। ইয়াত আমাৰ আপত্তি আছে। যদি সঁচাকৈয়ে অসম সুৰক্ষিত কৰিব বিচাৰিছে, আইনৰ জৰিয়তে ইয়াৰ ব্যৱস্থা লওক। অসমীয়াৰ যদি সুৰক্ষা বিচাৰিছে, তেন্তে 6 জনগোষ্ঠীৰ সুৰক্ষাৰ ব্যৱস্থা কৰক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই গৰ্জন দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRCৰ পৰা বাদ পৰিব 19 লাখ মানুহ। আৰু কোন আছিল এই মানুহ? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাই আছে আৰু ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। আৰু NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন হ'ব ত্ৰুটিমুক্ত NRC। আৰু বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, গতিকে অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাইছে আৰু এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে।